हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। मैं आज गई आसो कामाख्या मंदिर। तो जिखिनि मैं देखाब पारो आपन देखाई थकिम भिडिओ लास्टলৈকে চাই থাকক। जिखिनि देखाब पारो देखाई आसो। आज गई आसो घৰৰ পৰাই, এখন মোৰ ঘৰ হয়। তো ঘৰৰ পৰাই গৈ আছো। তো মই ভৰি ধুব আহিছোঁ, ভৰিত লেতেৰা লাগি গৈছে। তো ভৰিটো ধুব আহিছোঁ। তো ইয়াৰ পৰা অপেনিং কৰিলোঁ। তো লাইক এটা কৰি দিব ভিডিঅ'টো যদি ভাল লাগিছে। তো কামাখ্যা মন্দিৰ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। তো এতিয়া গৈ আছোঁ গাড়ীত। মই এতিয়া গাড়ীত বহি আছোঁ। তো ফ্ৰণ্ট কেমেৰা কৰি কিনে আপোনালোকে দেখা পাই আছে ফ্ৰণ্ট কেমেৰাত যিখিনি বস্তু। তো গাড়ীতে গৈ আছোঁ আৰু। তো জাষ্ট ওলাইছোঁ ঘৰৰ পৰা। তো গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গোটেইখিনি দেখাব নোৱাৰিলেও যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। এতিয়া আৰু গাড়ীত আছে এতিয়া মোৰ সেইটো মামা হয়। তো মামাই গাড়ী চলাই আছে। তো আমাৰ লগত মই গৈ আছোঁ। মামা আছে, মই আছোঁ, দেউতা আছে, ভণ্টি আছে। আৰু অলপ পিছত আমাৰ মামী উঠিব আৰু মামীৰ ছোৱালীজনী উঠিব। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। এইটো হ'ল ৰেলগেট, ৰেলগেটৰ পুলিচ পইণ্ট হয় এখন। এতিয়া গৈ আছোঁ নাৰেংগী। পুৰা গান বজাই ৰাখিছে মামাই আৰু গান শুনি শুনিয়ে আৰামছে গৈ আছোঁ। মই আকৌ আগৰ চিটত বহি লৈছোঁ। এতিয়া পাই গ'লোঁ গুৱাহাটী। তো ৰাগী পাৰ হৈ আহিলোঁ বাৰু। গুৱাহাটী পালোঁ। গুৱাহাটীৰ লগত এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। তো এতিয়াও পোৱা নাই গৈ কেনে। গৈ পালেতো গমেই পাব আৰু আপোনালোকে। সেই আগত যোনটো দেখা পাইছে নদী, সেইখন ব্ৰহ্মপুত্ৰ নদী আগৰখন। পাই গ'লোঁ কামাখ্যা মন্দিৰৰ গেট। তলত যোনটো গেটটো থাকে জয় কামাখ্যা মা। তো গেটেদি কামাখ্যা মাৰ প্ৰণাম জনাই মানে গেটেদি পাৰ গৈ আছোঁ ভিতৰত। এতিয়া যাওঁ, বহুত ওপৰত যাব লাগে, গৈ থাকোঁ বাৰু। মানে কামাখ্যা মন্দিৰটো পাহাৰ হ'লেও মানে ৰাস্তাকেইটা বহুত ভাল। কিন্তু ৰাস্তাখিনি মই যিখিনি পাইছোঁ এতিয়ালৈকে, তো বহুতখিনি ভাল ৰাস্তা পাইছোঁ। ভাল ৰাস্তা দিয়ে গৈ আছোঁ এতিয়ালৈকে। ভাল ৰাস্তা পাইছোঁ পাহাৰৰ ওপৰতো। গাইছ, এইবিলাক যিমান গাড়ী দেখা পাইছে ন, চব কিন্তু কামাখ্যা মন্দিৰ দৰ্শন কৰিব মানে অহা মানে গাড়ীবিলাক হয়। চব কামাখ্যা মন্দিৰ দৰ্শন কৰিব। কিন্তু ওপৰত পাৰ্কিং নাথাকে। আজি আমি পাৰ্কিং পাওঁ নে নাপাওঁ চাই লওঁ। এইবিলাক চব গাড়ীবিলাক ইয়াতে পাৰ্ক কৰি কিনে ওপৰত আপোনাৰ গৈছে মানুহবিলাক। তো ফাইনেলি আহি পালোঁ এতিয়া কামাখ্যা মন্দিৰ। তো ভিতৰত আৰু অলপমান যাব লাগিব, বেছি নহয়। ইয়াতকৈ মেক্সিমাম হাফ কিলোমিটাৰমান যাব লাগিব ভিতৰত। তো ভিতৰত গ'লে কামাখ্যা মন্দিৰ পাই যাম আৰু। বাপৰে বাপ, বহুত ভিৰ দেই গাইছ, বহুত ভিৰ আছে। তারপরে গাড়ীৰে গাড়ী, মানুহে মানুহ, মানে ইমান ভিৰ। কামাখ্যা মন্দিৰৰ ভিতৰত আহি পাইছোঁ এতিয়া। কামাখ্যা মন্দিৰৰ ভিতৰত ভিতৰতে গোটেই ভিতৰখিনি যোৱা নাই বাৰু। ভিতৰটো চাই লওক। এইটো চাওক কামাখ্যা মন্দিৰৰ গেটটো। ইফালৰ পৰা আহিছোঁ। কিবা বস্তু বাহিনী লৈ আছোঁ ইয়াতে। তো এতিয়া যাম ভিতৰলৈকে। তো ভিতৰটো চাই থাকক, গোটেইখিনি দেখা পাব আপোনালোকে। এখন হ'ল কামাখ্যা মন্দিৰ। আমি ইয়াতে পাণ্ডাৰ কাৰণে ৰখি আছোঁ। পাণ্ডা হ'লে আমাৰ পূজাটো হৈ যায়। বাছ পাণ্ডাৰ কাৰণে ইয়াতে এলাউন্স কৰিব লাগে ইয়াতে আহি কিনে। তো এলাউন্স কৰিলে পাণ্ডা অহা নাই। তো আমি পাণ্ডাৰ কাৰণে ৰখি আছোঁ মানে এতিয়া। এই ছাগলীটো আমি এতিয়া আজি দান কৰিম। বলি নহয়, এইটো বলি নকৰোঁ, মানে আমি দান কৰি দিম ছাগলীটো। আৰু ইয়াতে ফটো ল'ম, এটা ফটো লৈ কিনে বাছ পূজা
আৰম্ভ হ'ব আৰু এতিয়া ইয়াৰ পৰা। গাইছ এতিয়া আমি গৈ আছোঁ ভাগেশ্বৰী মন্দিৰ। কামাখ্যা মন্দিৰ হৈ গ'ল আমাৰ পূজা পাতি, তাৰপিছত এতিয়া গৈ আছোঁ নহয় মই কাটি মই কিবা ভাগেশ্বৰী নে কিবা কৈছিলে, হা বাঘেশ্বৰী মন্দিৰ। তো ইফালে এইটো ৰাস্তাটো ওপৰত যাব লাগে, তো গৈ আছোঁ ওপৰত। এতিয়া খোজকাঢ়ি গৈ আছোঁ বাৰু, গাড়ীখন যে আনিছিলোঁ গাড়ীখন ওপৰত আছে। তো এটা কথা বুজি পালোঁ ইয়াতে, মেইন হ'ল পইচাটো লাগিবই। মানে পইচা হ'লে মানে আপোনাৰ কামখিনি সহজত হয়। এইটো ঠিকেই আছে, পইচা অলপ খৰচ কৰাটো বেয়া কথা নহয়, কিন্তু পইচাটো নহ'লে মানে আপুনি দিনটো ঘূৰি ফুৰিব লাগিব। পইচা অলপ হ'লে মানে ফটকৈ কামখিনি হৈ যায়। তো এইটো চলি আছে ইয়াতে, তো ভালে কথা, চলি থাকক, কোনো কথা নাই। ইমান দূৰৰ পৰা আহিছোঁ যিহেতু, সোনকালে কামবিলাক হৈ গৈছে, ঠিকে আছে। ইয়াতে চব পাৰ্কিং কৰা আছে গাড়ীবিলাক। তো মন্দিৰটো ওপৰত আছে। তো এইখন গুৱাহাটীখন চাই লওক, জংঘলৰ মাজতে আছে গুৱাহাটীখন। তলত কেমেৰাত বাৰু ইমান ভালকৈ ফ'কাছটো অহা নাই, কিন্তু মই চকুদি যোনটো দেখা পাই আছোঁ ন, পূৰা গুৱাহাটীখন জংঘলৰ মাজতে থকা নিচিনা লাগিছে। চাই লওক। এতিয়া মাহঁতে তলত আছে, আহি আছে ওপৰত। তো আহিলে বাৰু যাম মন্দিৰলৈকে। তাৰপিছত মন্দিৰৰ নজাৰাখিনি কিছুমান জেগাত ভিডিঅ' কেমেৰা কৰিব নোৱাৰি, তো দেখাব নোৱাৰিম। তো কিছুমান জেগাত কেমেৰা কৰিব পাৰি, তো দেখাম। এইটো চাওক ৰাস্তাটো, এইটো ইফালৰ পৰা আহিব বাৰু মাহঁতে। তো এইফালে যাম, সেই আগত মন্দিৰ এটা আছে তাতে সোমাম। এই গৰুটো চাওক ইমান ডাঙৰ, মোৰ হাইটৰ সমান গৰুটো ইমান ডাঙৰ, বাপৰে বাপ, বহুত ডাঙৰ গৰু দেই, কাণ্ড মানে ইমান ডাঙৰ গৰু। শ্লাইচ খাবৰ কাৰণে শ্লাইচ আনিছোঁ মানে আনি আছে, বহুত ডাঙৰ গৰু এইটো দেই, বাপৰে গৰুটো চাওক না। মই গৰুৰ কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু, গৰুটো ইমান ডাঙৰ, বাপৰে বাপ। এতিয়া আহি গ'লোঁ মন্দিৰ এটাত, আৰু এটাত চাবৰ কাৰণে। এইটো মন্দিৰ অলপ পৰতে কৈ আছিলোঁ, এইটো মন্দিৰ চাব আহিম বুলি। ভিতৰত কি আছে কি নাই চাওঁগৈ বাৰু, চাওক। মই অকলে বাৰু নাযাওঁ, মাহঁতে আহিলে যাম একেলগতে। আহত গৈছে করছি চলো চলো। এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰত। মন্দিৰৰ নাম কি? ভৱেনেশ্বৰী মন্দিৰ হয়। লাষ্ট মন্দিৰ হয় এইটোৱে। তো ভিতৰত গৈ আছোঁ বাৰু। এফালে কি আছে? এটা ব্ৰহ্মপুত্ৰ নদী হয়, এইটো ব্ৰহ্মপুত্ৰ হয়। ব্ৰিজ বনাই আছে বাৰু। এইটো গুৱাহাটীখন গোটেই পাহাৰৰ মাজত থকা নিচিনাই লাগে। ফটো উঠো কি সুন্দর এখানে দেখা যেতেছে। এগুলো পরে দেখতে পারবি। আগে আয় আমরা ঠাকুর দর্শন করে লই, ধূপসুপ জ্বালায় লই, এই ঢুকাই দিয়ে সুন্দর বেশি লাগতেছে দেখতে। যিটো মন্দিৰটোৰ বেক চাইডে হয়, ইয়াতে যজ্ঞ কৰা জেগা এটা আছে বাৰু। এতিয়া নাই বাৰু, যজ্ঞ কৰা নাই। এইটো হয় যজ্ঞ কৰা জেগাটো হয় এইটো, আৰু বঢ়িয়া, বহুত ধুনীয়া লাগিছে। কিন্তু ইয়াতে আহি এই জেগাখিনি মানে বহুতেই ভাল লাগিছে মোৰ। ইফালে পিছফালে দেখিলে ব্ৰহ্মপুত্ৰটো দেখিব পাৰিব।
এইটো ফ্ৰণ্ট চাইডে ব্ৰহ্মপুত্ৰ আছে আৰু ইফালে যজ্ঞ কৰা সেই ঘৰটো আছে, ইফালে ব্ৰহ্মপুত্ৰখন এইখন। আৰু সেইকেইটা ব্ৰিজ বনাই আছে, এতিয়াও কণ্টিনিউ হৈ আছে, কমপ্লিট হোৱা নাই বাৰু এতিয়াও। এইকেইটা চাইলেণ্ট ব্ৰিজ বনাই আছে, ব্ৰহ্মপুত্ৰ হয়। বেক চাইড হয়, গুৱাহাটীটো আৰু গুৱাহাটী হয় ব্ৰহ্মপুত্ৰ এইফালে আৰু টাউন গাইজ। এতিয়া বাজিল 12টা বাৰে হৈ গ'ল, তো আমি খানাটো খাব আহিছোঁ। ইয়াতে ফ্ৰী খানা দি আছে ভগৱানৰ নামত। তো খিচাৰি, পায়স, চব্জি আৰু ভাজি এটা আছে। আমি খানাটো খাই আহিলোঁ আৰু গাইজ আমি এইটো খালে নহ'ব, আমাৰ বান্দৰকেইটাকো খুৱাব লাগিব। তো বান্দৰকেইটাকো খুৱাই আছোঁ মই এতিয়া, চাওক ভাল লাগিছে ইয়াতে আহি। এই বান্দৰকেইটাও ভয় নকৰে বুজিছেনে, সুধীয়া কৰি আহি কাঢ়ি লৈ যায়, খাই থাকে, মানে ভয়ে নকৰে বান্দৰকেইটা। এনেকুৱাও কৰিলে, এনেকুৱা পালেতো ভালেই লাগে দিয়কচোন। আপোনালোকে আহিবও পাৰে, কামাখ্যা মন্দিৰ আহি যাওক, এবাৰ দৰ্শন কৰি যাওক ভগৱানক। প্লাছ কামাখ্যা মন্দিৰৰ যোনটো ওপৰত মন্দিৰ এটা আছে, সেই মন্দিৰত আহক, আহি কিনে চাই যাওক, বান্দৰকেইটাকো কিবা কিবি খুৱাই যাওক। বেছিকেলি ক'লেই খুৱাওক আৰু কি খুৱাব আৰু মানে। বান্দৰকটো খানা দিলে এইটো লাষ্ট হয়, ইয়াৰ পিছত আমি যাম নৱগ্ৰহ মন্দিৰত। তো চাই থাকক ভিডিঅ'টো, নৱগ্ৰহ মন্দিৰৰ পিছত বাই বাই দিম আৰু মানে আপোনালোকক। আহি পালোঁ নৱগ্ৰহ মন্দিৰ। তো সেই নৱগ্ৰহ মন্দিৰৰ কিছুমান ফুটেজ দেখাই আছোঁ। অলৰেডি পূজা হৈ আছে, পণ্ডিতজনে পূজা পাতি আছে। তো ইয়াৰ পিছত আৰু ভিডিঅ' মই নকৰোঁ আৰু। তো এতিয়ালৈ সেই বাই বাই দিলোঁ নৱগ্ৰহ মন্দিৰৰ পৰা। আপোনালোকে ভালে থাকক, সুখত থাকক।